দামোদৰ ৰাজবংশী ঘৰ মোৰ নলবাৰী দিজাৰী গাঁও। যে মই আজি যাব ওলাইছোঁ, মই আহিছিলোঁ আপোনাৰ এমাহ ছুটি, পিছত একমাহ মানে 30 দিনৰ ছুটি। অহাৰ পিছত মোৰ 10 দিন 15 দিন গ'ল আৰু কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে, গতিকে মই যাব লাগে যেনেকৈ নহওক। মোক 24 ঘণ্টা সময় দিছে। তো এতিয়া মই যাবলৈ ওলাইছোঁ, কাৰণ মই CRPFত চাকৰি কৰোঁ। মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন, জম্মু কাশ্মীৰ। কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট, পাকিস্তান সীমা। এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই। ছুটি এৰি মই যাব লগা হ'ল, কাৰণ আগতে দেশৰ সেৱা, পিছতে আপোনাৰ ঘৰৰ। যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰোঁ বা ৰাইজে যাতে মোক আশীৰ্বাদ দিয়ে, যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ, আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ। মোৰ ঘৰত দাদা বৌ আছে, আমাৰ এওঁ আছে, মোৰ অকণমানি ছোৱালী এজনী আছে আৰু মা আছে। মোৰ আজি 21 বছৰ 2 মাহ চলি আছে। বেয়াটো লাগিবই, কাৰণ এতিয়া ধৰক আগে দেশ সেৱা, কাৰণ দেশখন এনেকুৱা এটা অৱস্থাত আছে যিটোৰ কাৰণে আমাক মাতি পঠিয়াইছে। কাৰণ আমি দেশৰ কাৰণে আমি চাকৰি কৰিছোঁ বা দেশখনে আমাক চলাই আছে। গতিকে আগে দেশ সেৱা, তাৰপিছতে আমাৰ নিজৰ কাম, আৰু কামখিনি দেশৰ যাতে হয়। কাশ্মীৰলৈকে যাম মই এতিয়া। যে মই আজি যাব ওলাইছোঁ, মই আহিছিলোঁ আপোনাৰ এমাহ ছুটি, পিছত একমাহ মানে 30 দিনৰ ছুটি। অহাৰ পিছত মোৰ 10 দিন 15 দিন গ'ল আৰু কালি মোৰ হঠাৎ ফোন আহিছে যে আমাৰ ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে, গতিকে মই যাব লাগে যেনেকৈ নহওক। মোক 24 ঘণ্টা সময় দিছে। তো এতিয়া মই যাবলৈ ওলাইছোঁ, কাৰণ মই CRPFত চাকৰি কৰোঁ। মোৰ বেটেলিয়ন হ'ল 98 বেটেলিয়ন, জম্মু কাশ্মীৰ। কাশ্মীৰ হ'ল মোৰ কুপৱাৰা ডিষ্ট্ৰিক্ট, পাকিস্তান সীমা। এতিয়া মই ছুটি মানে কি শেষ হোৱাই নাই। ছুটি এৰি মই যাব লগা হ'ল, কাৰণ আগতে দেশৰ সেৱা, পিছতে আপোনাৰ ঘৰৰ। যেতিয়া মই আপোনালোকে আশীৰ্বাদ কৰোঁ বা ৰাইজে যাতে মোক আশীৰ্বাদ দিয়ে, যাতে আমি সমাজৰ বা দেশখনৰ হয় যুঁজি যাতে দেশখনক উদ্ধাৰ কৰিব পাৰোঁ, আৰু মই অতি সোনকালে যাতে ঘৰলৈ ঘূৰি আহিব পাৰোঁ। মোৰ ঘৰত দাদা বৌ আছে, আমাৰ এওঁ আছে, মোৰ অকণমানি ছোৱালী এজনী আছে আৰু মা আছে। মোৰ আজি 21 বছৰ 2 মাহ চলি আছে। বেয়াটো লাগিবই, কাৰণ এতিয়া ধৰক আগে দেশ সেৱা, কাৰণ দেশখন এনেকুৱা এটা অৱস্থাত আছে যিটোৰ কাৰণে আমাক মাতি পঠিয়াইছে। কাৰণ আমি দেশৰ কাৰণে আমি চাকৰি কৰিছোঁ বা দেশখনে আমাক চলাই আছে। গতিকে আগে দেশ সেৱা, তাৰপিছতে আমাৰ নিজৰ কাম, আৰু কামখিনি দেশৰ যাতে হয়। কাশ্মীৰলৈকে যাম মই এতিয়া।